নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট আজি পুনৰ নতুনকৈ চাকৰি আহিছে এক্সিছ বেংকৰ ফালৰ পৰা যেটো এক্সিছ বেংকত নতুনকৈ চাকৰি মুকলি হৈছে 6180টা প্লাস পদ মুকলি হৈছে নতুনকৈ চাকৰি আহিল এই পদসমূহ যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় যদি আবেদন কৰিব বিচাৰে এপ্লাই অনলাইন ষ্টাৰ্ট হৈ গৈছে বৰ্তমান আপুনি যদি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব যেটো এক্সিছ বেংকৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বহুখিনি পদ মুকলি হৈছে 6180টা প্লাস পদ মুকলি হৈছে অসমৰ সকলোৱে আবেদন কৰিব পাৰিব এই পদসমূহ যদি আপুনি ইন্টাৰেষ্টেড হয় বা এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ এই ভিডিওতে মই আলোচনা কৰিম পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব এপ্লিকেশন ফিস কিমান কাটিব লাগিব লগতে আপুনি কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যদি ভিডিওটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা প্ৰতিদিনে পাই থাকিব পাৰে বলক ভিডিওটো আৰম্ভ কৰো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এক্সিছ বেংক ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা যেটো এটা বহুতে ভাল সুবিধা আহিছে বহুতে ডাঙৰ এটা নিযুক্তি আহিছে যেটো এক্সিছ বেংকৰ ফালৰ পৰা 6100 প্লাস ভ্যাকেন্সি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে ইয়াতে যেটো এক্সিছ বেংকৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটা ভাল অপৰচুনিটি আহিছে এটা সুবিধা আহিছে সুযোগ আহিছে এই সুবিধা সুযোগটো নেহেৰাব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব এটা ওভাৰভিউ দি আছে যেটো আপুনি দেখিবলৈ পাইছে অৰ্গানাইজেচনটোৰ নেম হৈছে এক্সিছ বেংকৰ ফালৰ পৰা যেটো পোষ্টসমূহ মুকলি হৈছে টোটেল পোষ্ট এটা আপুনি দেখিবলৈ পাব 6184টা পোষ্ট দেখিবলৈ পাব কোৱালিফিকেশনৰ ক্ষেত্ৰত ক'বলৈ গলে 10 পাস 12 পাস গ্ৰেজুৱেচন কৰিলে আপুনি এই পদসমূহত আবেদন কৰিব পাৰিব 10 পাসৰ কাৰণে বেলেগ ধৰণৰ পদ আছে আৰু 12 পাসৰ কাৰণে বেলেগ ধৰণৰ পদ আছে গ্ৰেজুৱেচনৰ কাৰণে বেলেগ ধৰণৰ পদ দেখিবলৈ পাব সিলেকশন প্ৰসেছটো আপোনালোকে এটা ইন্টাৰভিউ হ'ব ইন্টাৰভিউ পিছতে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব এই পদসমূহত আপোনালোকে যেটো অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব আবেদন আপোনালোকৰ 4 অক্টোবৰ তাৰিখৰ পৰা যেটো আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আছে আপোনালোকৰ 28 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় এই পদসমূহৰ প্ৰতি তেতিয়া আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব লগতে মই নটিফিকেশনৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে টোটেল পোষ্ট যেটো 6100 প্লাস পদ মুকলি হৈছে ইয়াতে আপুনি নেম অফ পোষ্ট সমূহ ইয়াতে দেখিবলৈ পাইছে যেটো কেচিয়াৰ পোষ্ট আছে বেংকাৰ পোষ্ট আছে ৰিলেশনশিপ অফিচাৰ পোষ্ট আছে এসিস্ট্যান্ট ম্যানেজাৰ পোষ্ট আছে ক্লাৰ্ক আছে পিও আছে সেলস অফিচাৰ আছে পিয়ন আছে সুইপাৰ আছে এই ধৰণৰ আপুনি পদসমূহ দেখিবলৈ পাব যেটো গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে এক্সিছ বেংকৰ ফালৰ পৰা ইয়াতে আপোনালোকৰ কাৰণে এটা বয়সৰ সময়সীমা দিয়া আছে 18 বছৰৰ পৰা আপুনি 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব যদি আপোনাৰ 18 বছৰ হৈছে তেতিয়া পদসমূহত আবেদন কৰিব পাৰিব লগতে আপুনি ম্যাক্সিমাম বয়স 40 বছৰলৈকে আবেদন কৰিব পাৰিব কেটেগৰিজ আপুনি এজিলেকশনসমূহ ল'ব পাৰিব যদি আপুনি এসসিৰ বা এসটিৰ হয় তেনেহলে আপুনি 5 বছৰকৈ এজিলেকশন ল'ব পাৰিব আৰু আপুনি ওবিসিৰ হলে 3 বছৰকৈ এজিলেকশন ল'ব পাৰিব এডুকেশন কোৱালিফিকেশন যেটো আপুনি গম পাইছে 10 পাস কৰি আপুনি পদসমূহত আবেদন কৰিব পাৰিব 12 পাস গ্ৰেজুৱেচন কৰি থলো আপুনি পদসমূহত আবেদন কৰিব পাৰিব এটা আপোনাৰ স্যালাৰি ক্ষেত্ৰত ক'বলৈ গলে আপোনাৰ স্যালাৰিসমূহ মন্থলি 42000 পৰা আৰম্ভ কৰি 56000 লৈকে আপুনি স্যালাৰিসমূহ লাভ কৰিব পাৰিব এতে সিলেকশন প্ৰসেছটো এটা আপোনালোকৰ ইন্টাৰভিউ হ'ব ইন্টাৰভিউ পিছতে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন কৰা হ'ব এপ্লিকেশন ফিসৰ ক্ষেত্ৰত ক'বলৈ গলে জেনাৰেল ওবিসি ইডব্লিউএছ এসসি এসটি পিএইচজি নহক কি আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিস পে কৰিব নালাগে হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গলে যদি আপুনি পদসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে মই এডভাৰটাইজমেন্টৰ লিংক আৰু লগতে এপ্লাই লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপুনি পদসমূহৰ প্ৰতি ইন্টাৰেষ্টেড হয় এলিজিবল হয় অল ইন্ডিয়া মেল ফিমেল ক্যান্ডিডেট এই পদসমূহত আবেদন কৰিব পাৰিব যেটো এক্সিছ বেংকৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটা বহুত ভাল অপৰচুনিটি আহিছে সুবিধা আহিছে সুযোগ আহিছে এই সুবিধা সুযোগটো নেহেৰাব যেটো অনলাইন মাধ্যমেৰে আপুনি আবেদন কৰিব পাৰিব ষ্টাৰ্টিং ডেটটো হৈছে যেটো আপোনালোকৰ এই পদসমূহত 4 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আপোনালোকৰ 28 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে জয় হিন্দ জয় অসম